Hi dears, welcome to Next Level School. আজি ক্লাছ 10 জেনেৰেল সায়েন্সৰ নগাঁও ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামখন হৈ গৈছে। তাৰে মই MCQ পাৰ্টখিনি সমাধান কৰিব বিচাৰিছো। তোমালোকে কি কৰিলা পৰীক্ষাত আৰু বাকি ডিস্ট্ৰিক্টৰ পৰা যদি কোনোবাই চাই আছে কুৱেশ্যনখিনি চাই থোৱা। নগাঁও ডিস্ট্ৰিক্টৰ কুৱেশ্যনটো এনেও ইম্পৰ্টেণ্ট হয়, গতিকে ভালকে চাই ৰাখা, ফাইনেলত তোমালোকৰ কামত আহিব। চোৱা, প্ৰথম কুৱেশ্যনটো কি আহিছিলে, তলৰ প্ৰতিটো প্ৰশ্ন 4টাকৈ উত্তৰ দিয়া আছে, 4টাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ, শুদ্ধটো বাছি উলিওৱা। তলৰ কোনটো যৌগক সোডা এচিড বা অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়? ইয়াত অপশন হ'ব সি, সোডিয়াম হাইড্ৰক্লৰাইড। তাৰপিছত নেক্সট যদি আমি চাওঁ কুৱেশ্যন নং 2, কুৱেশ্যন নং 2 টো আছে MnO প্লাছ XHCl MnCl2 Y H2O ZCl2, ঠিক আছে। ইয়াত শুদ্ধটো হ'ব 421, ঠিক আছে। অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ, কুৱেশ্যন নং 2। নেক্সট যদি আমি চাওঁ তলত দিয়া কোনবোৰ তাপীয় বিয়োজন বিক্ৰিয়া? ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত শুদ্ধটো হ'ব, তোমালোকে আটাইকেইটা ষ্টেটমেণ্ট চাই ল'বা, তাৰপিছত শুদ্ধটো হ'ব অপশন ডি, ঠিক আছে। আৰু কুৱেশ্যনটো ভালকে তোমালোকে পঢ়ি ল'বা, অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট যদি আমি চাওঁ কুৱেশ্যন নং 4, কুৱেশ্যন নং 4টো যদি আমি চাওঁ চিত্ৰত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধটো বাছি উলিওৱা। ইয়াত চিত্ৰটো তোমালোকে ভালকে চাবা, তাৰপিছত ইয়াত শুদ্ধটো হ'ব ইয়েলো, অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ, ঠিক আছে, বা হালধীয়া। নেক্সট যদি আমি চাওঁ কুৱেশ্যন নং 5, কুৱেশ্যনটো ভালকে তোমালোকে পঢ়ি ল'বা, মই পঢ়ি দিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, কুৱেশ্যনটো পঢ়ি ল'বা। ইয়াত অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, ঠিক আছে। নেক্সট যদি আমি চাওঁ কুৱেশ্যন নং 6, কুৱেশ্যন নং 6টো কি আছে চোৱা, চাবোন দ্ৰৱত হালধিৰ ৰং সলনি হৈ ৰঙা হয় যেতিয়া আমি কিউ পদাৰ্থটো হালধিত যোগ কৰোঁ, ৰঙৰ কোনো পৰিৱৰ্তন নহয়। তলৰ কোনটো কিউ পদাৰ্থটোৰ বাবে নিশ্চিতভাৱে শুদ্ধ বা সঁচা? ঠিক আছে, ইয়াত হ'ব অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ, কিউ ক্ষাৰক নহয়, ঠিক আছে। নেক্সট তোমালোকৰ এটা গ্ৰাফ দিয়া আছে, ইয়াত লিখা আছে তলৰ গ্ৰাফটো পৰ্যবেক্ষণ কৰি কোৱা যে কোনটো বৰ্ষত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'ব। ইয়াৰ পৰা চাই তোমালোকে ক'ব লাগে, ঠিক আছে। ইয়াত শুদ্ধটো হ'ব অপশন বি, ঠিক আছে, 2002। নেক্সট যদি আমি চাওঁ কুৱেশ্যন নং 8, কুৱেশ্যন নং 8টো যদি আমি চাওঁ তলৰ চিত্ৰটোত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি তলৰ কোনবোৰ উক্তি শুদ্ধ লিখা, ঠিক আছে। ইয়াত শুদ্ধটো হ'ব, এইখিনি তোমালোকে চাবা, প্ৰশ্নটো ভালকে চাবা, তাৰপিছত চোৱা এইখিনি, আৰু ইয়াত শুদ্ধটো হ'ব অপশন ডি, ঠিক আছে। ইয়াত শুদ্ধটো হ'ব অপশন ডি, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ কুৱেশ্যন নং 9, কুৱেশ্যন নং 9 যদি চাওঁ তেতিয়াহ'লে ইয়াত শুদ্ধটো হ'ব অপশন সি, ঠিক আছে, শুদ্ধটো হ'ব অপশন সি। কুৱেশ্যনটো তোমালোকে পঢ়ি ল'বা, ঠিক আছে। তাৰপিছত কুৱেশ্যন নং 10, কুৱেশ্যন নং 10টো কি আছে, তলৰ মৌলসমূহৰ কোনটো গোটে ডবাইৰেনৰ ট্ৰায়ড গঠন নকৰে? ঠিক আছে, ইয়াত শুদ্ধটো হ'ব অপশন বি, NPAS, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ কুৱেশ্যন নং 11, কুৱেশ্যন নং 11টো যদি আমি চাওঁ তেতিয়াহ'লে শুদ্ধটো হ'ব অপশন এ, কুৱেশ্যনটো পঢ়ি ল'বা। তাৰপিছত যদি আমি চাওঁ কুৱেশ্যন নং 12, কুৱেশ্যন নং 12টো যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত শুদ্ধটো হ'ব, কুৱেশ্যনটো তোমালোকে পঢ়িবা, ঠিক আছে, কুৱেশ্যনটো পঢ়িবা। ইয়াত শুদ্ধটো হ'ব অপশন বি, ঠিক আছে, বি, অনলি আৰ, কেৱল আৰ, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ কুৱেশ্যন নং 13, কুৱেশ্যন নং 13টোৰ শুদ্ধটো হ'ব সিলিকন, অপশন ডি, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ কুৱেশ্যন নং 14, কুৱেশ্যনটো তোমালোকে পঢ়িবা, কুৱেশ্যন নং 14ৰ শুদ্ধটো হ'ব অপশন এ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নং 15, কুৱেশ্যন নং 15ৰ শুদ্ধটো হ'ব অপশন সি, ঠিক আছে। তাৰপিছত কুৱেশ্যন নং 16ৰ শুদ্ধটো হ'ব মাইট্ৰকন্ড্ৰিয়া, অপশন বি। তাৰপিছত শুদ্ধটো হ'ব চোৱা কুৱেশ্যন নং 17ৰ শুদ্ধটো হ'ব অপশন সি, ঠিক আছে। তাৰপিছত 18ৰ শুদ্ধটো হ'ব অপশন বি, ঠিক আছে, 18ৰ শুদ্ধটো হ'ব অপশন বি। নেক্সট 19ৰ কাৰণে শুদ্ধটো হ'ব অপশন এ,
19 কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাৰপিছত 20 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঠিক আছে কোৱেশ্চনটো পঢ়িবা তোমালোকে ঠিক আছে 21 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তাৰপিছত 22 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঠিক আছে তাৰপিছত 23 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব কোৱেশ্চনটো তোমালোকে ভালকে পঢ়ি ল'বা মই ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই 23 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ঠিক আছে তাৰপিছত 24 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাৰপিছত 25 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তাৰপিছত 26 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তাৰপিছত 27 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব এ তাৰপিছত 28 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঠিক আছে তাৰপিছত যদি আমি চাওঁ 30 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঠিক আছে তাৰপিছত মই এইখিনি তোমালোকে চাই লোৱা তাৰপিছত মই ডিটেইলছত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম অতি সোনকালে ঠিক আছে এতিয়া চোৱা 31 ৰ কাৰণে শুদ্ধ উত্তৰটো অপশ্যন বি তাৰপিছত 32 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 32 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰপিছত 33 ৰ কাৰণে অপশ্যন এ তাৰপিছত 34 ৰ কাৰণে হ'ব শুদ্ধ উত্তৰটো অপশ্যন চি ঠিক আছে তাৰপিছত যদি আমি চাওঁ 35 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব চি অপশ্যন চি হীৰা ঠিক আছে তাৰপিছত 36 ৰ কাৰণে চোৱা 36 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঠিক আছে 36 ৰ কাৰণে অপশ্যন চি 38 ৰ কাৰণে হ'ব অপশ্যন বি তাৰপিছত 39 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তাৰপিছত 40 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাৰপিছত 41 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 41 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ঠিক আছে 41 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰপিছত 44 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তাৰপিছত 45 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এইখিনি আছিলে আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আজিৰ কুৱেশ্যনটো ক'বলৈ গ'লে যথেষ্ট টান আহিছিলে নগাঁও ডিষ্ট্ৰিক্টৰটো গতিকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টে এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ চাই থোৱা ভাল আজিৰ ভিডিঅ'টো এইখিনিকে লৈকে আছিলে পিছলৈ এই কুৱেশ্যন পেপাৰটো মই ডিটেইলছত কেনেকৈ আহিল কিয় হ'ল ডিটেইলছত এটা ভিডিঅ' বনাম অতি সোনকালে বনাম ঠিক আছে থেংক ইউ এইখিনি আছিলে আজিৰ ভিডিঅ'টো